এই মিয়াবোৰ হৈছে 5 টকা দিলে হৃদয়সভাৰ এডোখৰত থৈ আহা মই এজন হিন্দু মই এজন প্ৰকৃত হিন্দু যে আমি মছজিদলৈ যাম মিয়া কাৰণে মৰি গ'ল অসমীয়া কাৰণে বাচি গ'ল আৰু এইটো বেছি হৈ গৈছে এইটো যেতিয়া বেছি হৈ যাব তেতিয়া সংঘৰ্ষলৈ ৰূপ ল'ব এগৰাকী ছোৱালী আপোনাৰ জীৱনত গাৰ্লফ্ৰেণ্ড আছিল তেওঁৰ লগত বিভিন্ন আপোনাৰ গোপন সময়বিলাকৰ আপুনি ফটো আবদ্ধ কৰিছিলে মোবাইলত যেতিয়া ব্ৰেকআপ হ'ল আপুনি ফেচবুকত এৰি দিলে সেইটো কি অপৰাধ নহ'ব নি যদি ঢিং কাণ্ডৰ মূল অভিযুক্তক যদি এনকাউণ্টাৰ কৰিব পৰা হ'ল আজি বৰাগাঁৱৰ যিজন মূল অভিযুক্ত তেওঁ কি কাৰণে এতিয়ালৈকে এনকাউণ্টাৰ হোৱা নাই বা তেওঁ কিয় ৰাতি ফুৰাবলৈ নিয়া নাই আৰে মিয়াগিটাই গৰু আনিহে দিয়ে কোনগিটাই গৰু সাপ্লাই কৰি আছে নমস্কাৰ আজি এটা বিশেষ অনুষ্ঠানলৈ মই আমন্ত্ৰণ কৰি আনিছোঁ নাৰী নদী আৰু নাৰী জাগ্ৰত শক্তিৰ মুখ্য সচিব তথা অভিনেতা বৈকুণ্ঠ প্ৰিন্সক মই আপোনাৰ পোনপটীয়াকৈ জানিব বিচাৰিছোঁ যে গুৱাহাটীত কিছুদিন পূৰ্বে এটা জঘন্য ঘটনা ঘটি গৈছিলে আৰু সেই জঘন্য ঘটনাটোৰ পিছতে ইতিমধ্যে সকলো মানুহ চুপ হৈ আছে চুপচাপ হৈছে কাৰো একো মাত বোল নাইকিয়া হৈ গৈছে আৰক্ষীয়ে কিন্তু 9জন অপৰাধীক ইতিমধ্যে এৰেষ্ট কৰিছে আৰু যিগৰাকী যুৱতীক বলাৎকাৰ কৰি তাকো এটা মন্দিৰত দুৰ্গা মন্দিৰত দুৰ্গা মাৰ চৌহদত আন এগৰাকী দুৰ্গাক বলাৎকাৰ কৰিছে আৰু বলাৎকাৰ কৰি সেই ভিডিঅ' তেওঁলোকে ভাইৰেল কৰিছে তাৰ পিছত কিন্তু যিসকল মানুহে ঢিং কাণ্ডত তেওঁলোকে মাত মাতিছিল যাৰ বাবে আৰক্ষীয়ে এটা এনকাউণ্টাৰ কৰিছিল আৰু তাক লৈ বহুদিন ধৰি হাহাকাৰ লাগিছিল অসমত সকলো একাংশ ৰাজনৈতিক নেতা একাংশ ৰাজনৈতিক দল সংগঠনে মাত মাতিছিল হৈ হাল্লা কৰিছিল কিন্তু খুদ গুৱাহাটী অসমৰ ৰাজধানী গুৱাহাটী মহানগৰীত বৰাগাঁৱত তাকো এটা দুৰ্গা মন্দিৰৰ চৌহদত এগৰাকী যুৱতীক 9জনকৈ পাখণ্ডই তেওঁলোকে বলাৎকাৰ কৰি পেলাই থৈ গৈছিল তাকো সেই ভিডিঅ' কৰি ভাইৰেল কৰিছিল যাৰ বাবে সেই ভিডিঅ'ৰ পিছতহে কিন্তু সেই ঘটনাটো পোহৰলৈ আহিছিলে আৰু সেই ভিডিঅ' চাই এটাকৈ সেই নৰপিসাচকেইটাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কিন্তু আপোনালোকৰ দৰে যিসকল সংগঠন আছে সেই সংগঠনবিলাক কিন্তু আজিকালি নিমাত কিন্তু সেই সংগঠনৰ লগতে মই কৈছোঁ যে আপোনাৰ দৰে বাকী সংগঠনৰ কথা লগত আপুনি কিন্তু আপোনাক দেখিছোঁ এটা ফেচবুকত আজি পোষ্ট এটা দেখিছোঁ মই সেইকাৰণে আপোনাক আজি মাতি আনিছোঁ ইয়াতে যে আচলতে যেহেতু নাৰী আৰু নদী আৰু নাৰী এটা জাগ্ৰত শক্তি অকল যিহেতু আপোনালোকৰ সংগঠনটোৱে নাৰীৰ যিসকল ভুক্তভোগী নাৰী আছে যিসকল সমাজত অৱহেলিত হৈছে তেওঁলোকৰ কাৰণে মাত মাতিবৰ কাৰণে আপোনাৰ সংগঠনটো জন্ম দিছিলে কিন্তু আজি আপোনাৰ কিয় মাত মতা নাই কিয় ওলাই অহা নাই আপোনাৰ নাৰীখিনিয়ে প্ৰথম কথা পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ আৰু যিটো কথা খুব স্পৰ্শকাতৰ এটা বিষয় মই আগতেও ফেচবুকত বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি কিছুমান কথা লিখোঁ যে যিখন দেশত হাজাৰ হাজাৰ দুৰ্গাক পূজা কৰা যায় সেইখন দেশতে হাজাৰজনী দুৰ্গাক বলৎকাৰ কৰা যায় এনেকুৱা ধৰণৰ কিছুমান আমি লিখিছিলোঁ এতিয়া যদি এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি অসমত চলি থাকে তেনেহ'লে আমি কিমান দিন সমাজখন জীয়াই থাকিব এতিয়া সমাজখন শেষ হৈ গৈছে আৰু আপুনি এটা কথা উপস্থাপন কৰিছে যে মাত মতা নাই কিয় আমিতো মই আমাৰ সংগঠনৰ মুখ্য সচিব হিচাপে আমি যিহেতু আজিকালি ছ'চিয়েল মিডিয়াৰ যথেষ্ট সক্ৰিয়তাৰে ছ'চিয়েল মিডিয়া মানুহে ব্যৱহাৰ কৰে একেবাৰে 8 বছৰৰ ল'ৰাটোৰ পৰা একেবাৰে 80 বছৰীয়া বৃদ্ধাজনলৈকে মোবাইলটো ৰাতিপুৱাৰ পৰা গধূলিলৈ চাই থাকে সেইকাৰণে আমি যিমানখিনি পাৰোঁ প্ৰথম ছ'চিয়েল মিডিয়াৰ জৰিয়তে চাওঁ আৰু যদি কেতিয়াবা কালপ্ৰিটসকলক এৰেষ্ট নকৰে তেতিয়া আমি সংঘবদ্ধ হৈ ওলাই যাওঁ এতিয়া বৰ্তমান গম পাইছোঁ যে তেওঁলোকক এৰেষ্ট কৰিছে এৰেষ্ট নোহোৱা আগলৈকে আমি খবৰ নাপাওঁ কি কাৰণে নাপাওঁ কাৰণ এইটো দায়িত্ব মিডিয়াসকল বিভিন্ন ঠাইত ঘূৰি থাকে মিডিয়াই যিটো প্ৰচাৰ কৰাৰ লগে লগে আমাৰ মানে দৃষ্টিগোচৰ হয় গোটেই কথাবিলাক আৰু যেতিয়া আমি সেই কথাটো গম পালোঁ তাৰপিছত ৰাতিৰ ভিতৰতে তেওঁলোকক এৰেষ্ট কৰিছে তালৈকে মই আৰক্ষীক ধন্যবাদ জনাইছোঁ জিপি সিঙক ধন্যবাদ জনাইছোঁ গৃহ বিভাগক ধন্যবাদ জনাইছোঁ কিন্তু তাৰ পিছত যদি ঢিং কাণ্ডৰ মূল অভিযুক্তক যদি এনকাউণ্টাৰ কৰিব পৰা হ'ল আজি বৰাগাঁৱৰ যিজন মূল অভিযুক্ত তেওঁ কি কাৰণে এতিয়ালৈকে এনকাউণ্টাৰ হোৱা নাই বা তেওঁ কিয় ৰাতি ফুৰাবলৈ নিয়া নাই সেইটো অকল মোৰে প্ৰশ্ন নহয় ছ'চিয়েল মিডিয়া যিসকলে ব্যৱহাৰ কৰে যিসকল সচেতন ব্যক্তি আছে সকলোৱে লিখি আছে এইটো আমাৰ কাৰণে অতি প্ৰশ্নবোধক কথা আপুনি যে এই যে কৈছে যে যিটো ছ'চিয়েল মিডিয়াৰ কথাটো আপুনি ফেচবুকত লিখিছে যে যদি অন্য ধৰ্মৰ হোৱাহেঁতেন এইটো একশ্যন ল'লেহেঁতেন এইবিলাক কথা কৈছে যে আচলতে অন্য ধৰ্মৰ কথা অপৰাধী অন্য ধৰ্ম বুলি নহয় মইতো ডাইৰেক্ট কওঁ মিয়াখিনিকতো মই ডাইৰেক্ট কৈ আছোঁ এনেকুৱা কাম কৰিব নালাগে কিছুমান আপুনি অলপ দেৰি আগত কৈছে কিছুমান সমাজে জানাজা দিয়া বন্ধ কৰিছে আপুনি যদি শতাংশ ৱাইজত চাই
আমাৰ মুছলমানখিনি নহয় দেই, যিখিনি অবৈধভাৱে আহিছে মিয়াখিনি, যিখিনি আমি কোনোদিন আমি আপোন বুলি নাভাবোঁ, সেই মিয়াখিনিয়েতো এইবোৰ কামেই কৰি আছে, ড্ৰাগছ। আৰু মেইন বেপাৰীবিলাক চাগৈ ড্ৰাগছৰ কোন আপুনি নিশ্চয় জানে, মই নকওঁ, মই ক'লে আজি বেয়া লাগিব। এই মিয়াবোৰ হৈছে 5 টকা দিলে হৃদয়সভাৰ এডোখৰত থৈ আহা, বুজিলেনে? আৰু মেইন বেপাৰীটো হৈছে ডাঙৰ মানুহ, ডাঙৰ মানুহটোৱে মেইন কাৰবাৰটো কৰি থাকে। আমি সমাজত দেখুৱাই দিওঁ যে এই মিয়াকেইটাই ড্ৰাগছৰ কাম কৰি আছে, কিন্তু মিয়াকেইটাৰ মেইন মানুহটো কোন সেইটো মই নকওঁ। আজি মই যদি সেইবিলাক কথা কওঁ, মোক ছিকিউৰিটি দিলে মই ক'ম, মোক যদি অসম গভৰ্ণমেণ্টে ছিকিউৰিটি দিয়ে মই বহুত কথাই ক'ম, কিন্তু মই ছিকিউৰিটি বিনা ছিকিউৰিটিত আমি আগফালৰ পৰা যিবোৰ দৃশ্য দেখি থাকোঁ, মই গৈছোঁতো বিভিন্ন জেগাত গৈছোঁ, মই নগাঁও, মৰিগাঁও, মিয়া এৰিয়া সোমাইছোঁ, গোৱালপাৰা এৰিয়া, তাত কিন্তু মেইন মানুহকেইটা কোন সেইটো বহুত ডাঙৰ কথা। য়েছ, মিয়া 100% দুখী এইবিলাক কামৰ কাৰণে, কিন্তু মিয়াক কোনে নেতৃত্ব দি আছে সেইটো ডাঙৰ কথা। কিন্তু এই যিটো বলৎকাৰৰ কথাটো আপুনি ফেচবুকত লিখি মই কথাটো কৈছে, সেইটো যেতিয়া হিন্দু মুছলিমৰ কথাটো আপুনি উল্লেখ কৰিছিলে যে হিন্দু মুছলিম ওপৰত দিয়ে বলৎকাৰ কৰা এটা হিন্দু হ'ল বুলি বা টাইটেল বেলেগ হ'ল বুলি তেওঁলোকক কি একশ্যন ল'ব লাগিব নেকি? নহয়, সেইটো কথা আমি কোৱা নাই। আমি কৈছোঁ যে আইনটো সকলোৰে বাবে সমান হওক। এতিয়া ধৰক ধিংকাণ্ডৰটো ইমান পটককৈ ধিংকাণ্ডৰটো ইনভেষ্টিগেশ্যন চলিলে যদি এইটোও চলিব লাগে, যদি নহয় তেতিয়াহ'লে আমাক দি দিলেই হ'ল। কিন্তু আৰক্ষীয়ে ধৰিছে, আমি তাক চেলুট জনাইছোঁ। কিন্তু কথাটো হ'ল যে মিয়াৰ কাৰণে মৰি গ'ল, অসমীয়াৰ কাৰণে বাচি গ'ল, এইটো হ'ব নালাগে সমাজত। আৰু এইটো বেছি হৈ গৈছে। এইটো যেতিয়া বেছি হৈ যাব তেতিয়া সংঘৰ্ষলৈ ৰূপ ল'ব। যিমানে যি নহওক, এজন হিন্দু মানুহক বেয়াকৈ কোৱা মানে সমগ্ৰ হিন্দুকে বেয়াকৈ কোৱা বুজায়, আৰু এজন মিয়া মানুহক বেয়াকৈ কোৱা মানে সমগ্ৰ মিয়া মানুহখিনিক বেয়াকৈ কোৱাটো বুজাই লওক। কিছুমানটো শিক্ষিত যিসকল মানুহ আছে, যিসকলে আমাৰ আজিও মুছলমান ল'ৰাই এতিয়াও বৰ্ডাৰত দেশৰ কাৰণে যুদ্ধ কৰি আছে, আমি তেওঁলোককতো চেলুট কৰিব লাগিব। আমি কোনখিনিক গালি পাৰি আছোঁ, কোনখিনি মিয়াক আমি গালি পাৰি আছোঁ? যিখিনিয়ে বেয়া কামৰ লগত জড়িত হৈছে, স্প্ৰে মাৰি পেলাই চুৰ কৰিছে, ডকাইত কৰিছে, সেইখিনি কৈ আছে। আৰু তাৰ লগত একোটা এতিয়া আমাৰ মানুহ মিল খাই থকা হ'ল। এতিয়া মানে সংঘবদ্ধ হ'ব লাগে। আমি গোটেই মানুহবিলাক সংঘবদ্ধ হৈছে ক'ত? ড্ৰাগছৰ ক্ষেত্ৰত সংঘবদ্ধ, গৰু বেপাৰৰ ক্ষেত্ৰত সংঘবদ্ধ। আৰে মিয়াকেইটাই গৰু আনিহে দিয়ে, কোনকেইটাই গৰু ছাপ্লাই কৰি আছে? এইবোৰ যদি ক'বলৈ হয়, আজি মোৰ নিৰাপত্তা নোহোৱা হ'ব, সেইকাৰণে মই নকওঁ। আমি এনেই আঁতৰৰ পৰা চাই মিয়াকেইটা দুখী হয়, মিয়াকেইটাক ব্যৱহাৰ কৰি আছে, কিন্তু কোনে ব্যৱহাৰ কৰি আছে সেই বস্তুটো চালে আপোনালোকে নিশ্চয়। মই এটা কথা কওঁ যে অপৰাধীত কোনো হিন্দু মুছলিম কোনো থাকিব নালাগে। আইনখন সেইটো হয়, সেইটোতো 100%। এতিয়া যিমানবিলাক শিক্ষিত মুছলমান মানুহ আছে, চবেইতো ধিংকাণ্ডৰটো প্ৰতিবাদ কৰিছে, বাৰে লিখিছে, ৰাস্তা বন্ধ কৰি নিজে প্ৰতিবাদ কৰিছে, নিজে লিখিছে। ধিঙৰ যিখন ছাত্ৰ একতা সভা, মই তাত গৈ এটা সময়ত মিটিং কৰি আছোঁ, তেওঁলোকৰ ল'ৰাই মোক লগে ফোন কৰিছে যে দাদা আহক, আমি আগবাঢ়ি যাব লাগে। গতিকে সেই যিটো সম্প্ৰীতিৰ বান্ধোন, সেই শিক্ষিত সমাজখনলৈ আমি এখন নতুন সমাজ গঢ়িব লাগিব। আমি নতুন সমাজ যদি নগঢ়োঁ, আমি এই টোপবিলাক যে গিলি আছোঁ, মই এজন হিন্দু, মই এজন প্ৰকৃত হিন্দু, মোৰ পন্থা হৈছে বৈষ্ণৱ, কিন্তু মই এজন হিন্দু। কিন্তু আমি হিন্দু হিচাপে আমি কি কাম কৰিম, কেনেকৈ আগবাঢ়ি যাম, আমি এই বেয়াবোৰক কেনেকৈ ৰুধিম, তাৰ ওপৰত সবিশেষ মই অলপ দেৰি আহোঁতেও ৰাস্তাত এজন হিন্দুত্ববাদী নেতাৰ লগত কথা পাতিছোঁ যে আমি এইবোৰ কেনেকৈ ৰোধ কৰিব পাৰি। আমি এটা প্লেন কৰিছোঁ যে আমি মছজিদলৈও যাম, মছজিদত গৈ পেলাই আমি মছজিদৰ যিসকল মানুহ আছে বা বিভিন্ন নগাঁও হওক মৰিগাঁও হওক, আমি মছজিদত গৈ ধুনীয়াকৈ কথা পাতিম, আৰু নামঘৰলৈও যাম, মন্দিৰলৈও যাম, সকলোতে আমি এটা সজাগতা সভা লৈ খুব কম দিনৰ ভিতৰত আমি আগবাঢ়ি যাম বুলি আমি মানে সংঘবদ্ধ হৈছোঁ। যে অপৰাধ আৰু অপৰাধী কেতিয়াও আপোন হ'ব নালাগে মানুহৰ, বা কোনো এটা জাতি বা পক্ষ হ'ব নালাগে। মই ধিঙলৈও যাওঁতেও মই কৈছোঁ মুছলমান সমাজখনক যে আপোনালোক আগবাঢ়ি আহিব লাগিব, আৰু আজি মই আমাৰ সমাজখনক কৈছোঁ যে আপোনালোক আগবাঢ়ি আহিব লাগিব। এনেকুৱা অপৰাধীক নিজেই ইহঁতক দণ্ড দিব লাগে, ইহঁতে ৰখি থাকিব নালাগে। আৰু গোটেই ঘটনাবিলাক ইটোৰ পিছত সিটো টুইষ্ট লৈ আছে বিভিন্ন ধৰণে, আৰু দেখিবলৈ পোৱা যায় কিছুমান মিডিয়াই যদি এটা বেলেগ ধৰণে প্ৰচাৰ কৰে, অন্য এটা মিডিয়াই বেলেগ ধৰণে প্ৰচাৰ কৰিব। আচলতে ফিল্ড ভিজিট এনালিচিছ কোনো ধৰণৰ আজিকালি নাইকিয়া হৈ গৈছে। পাবত গজাৰ দৰে বিভিন্ন, এতিয়া আজি আপুনি মোক এটা অনুষ্ঠানলৈ মাতিছে, আপুনি আপোনাৰ সাংবাদিকতা জগতত আপোনাৰ যথেষ্ট দীৰ্ঘকালীনভাৱে আপুনি পেপাৰৰ পৰা আদি কৰি আপুনি ছেটেলাইটলৈকে আপুনি বিভিন্ন ধৰণে সাংবাদিকতা জীৱন পাৰ কৰিছে, আৰু আজি এটা পৰ্টেলত আপুনি কৰ্মৰত। কিন্তু আপুনি সেই বস্তুখিনি জানে যে এজন সাংবাদিক হিচাপে কোনখিনি বাতৰি প্ৰকাশ কৰিব, আপোনাৰ অভিজ্ঞতাৰে আপুনি পুষ্ট। কিন্তু আজিকালি কি হৈছে, গাঁৱৰ বা ক'ৰবাৰ অঞ্চলৰ চুকে কাণে এটা নিউজ ফেচবুক পেজ এটা খুলি ল'ব, পৰ্টেল নহয়, পৰ্টেলৰ অৰ্থ বেলেগ।
সেই যিবিলাক বাতৰি দি দিয়ে সেই বাতৰিবিলাকে সমাজখনক বিপথে পৰিচালিত কৰে আৰু এনেকুৱা মূল বিষয়বিলাকৰ পৰা আমাক আঁতৰাই পঠিয়াই দিয়ে কিন্তু আজি যিটো ঘটনা আজি সামাজিক মাধ্যমত বহুতে লিখিছে যে সকলো বহুত মই নামকেইটা নকওঁ হয়তো আপোনাৰ পোষ্টতে মই পাইছিলোঁ যে অমিতা গগৈ অভিনেত্ৰী তেওঁ লিখিছে আৰু কোনোবা লিখিছে যে কি যদি ঢেংগানত যদি হৈছে বলৎকাৰত হৈছে এই বলৎকাৰত কিয় একশ্যন লোৱা নাই কিন্তু এনেকুৱা কিবা অমৃতা গগৈয়ে স্পষ্টভাৱে লিখিছে বৈকুণ্ঠ প্ৰিন্স পাঠকে স্পষ্টভাৱে লিখিছে কাৰোবাৰ তাত যদি নাকত লাগিছে আমাক ক'ব লগা নাই আমি মুক্ত কণ্ঠৰে মাত মাতোঁ আজি অমৃতাই কিয় নিলিখিব অমৃতাৰ নিচিনা প্ৰথম শ্ৰেণীৰ যিসকল নাগৰিক বুলি কোৱা যায় যি সততে সাংস্কৃতিক জগতখনৰ তেওঁ এগৰাকী যথেষ্ট জনপ্ৰিয় অভিনেত্ৰী সমাজৰ আগশ্ৰেণী ব্যক্তিসকলৰে জীৱনৰ নিৰাপত্তা নাই সিদিনা তেওঁক নগাঁৱত হোটেলত বিভিন্ন ধৰণে কিবা এটা ঘটনা সংঘটিত হ'ল তেওঁ কেছ কিয় দিব লাগে আৰক্ষীয়ে নিজেই কেছ ৰুজু কৰিব লাগিছিলে এইটো বিষয়ত কিন্তু আৰক্ষীয়ে কেছ তেওঁৰ ওপৰত ৰুজু নকৰিলে যদি আমি গৈ নদী আৰু নাৰীৰ জাগ্ৰত শক্তি অসমে গৈ সেইখন হোটেল বা সেই ঠাইত যদি আমি ক'লোহেঁতেন উৎপাত কৰিলোহেঁতেন যে এইটো ইয়াৰ ন্যায় লাগে তেতিয়াহ'লে কিন্তু আৰক্ষীয়ে আমাৰ ওপৰত এজাহাৰ লিখি আমাক চালান দিলেহেঁতেন কিন্তু মই ভাবিছোঁ যে নহয় আৰক্ষীয়ে হয়তো আচল তথ্যখিনি পোৱা নাই যিগৰাকী যুৱতীক ইতিমধ্যে নৌপাখনলৈ বলৎকাৰ কৰা বুলি কৈছিলে সেই যুৱতীগৰাকী কিন্তু এতিয়ালৈকে আৰক্ষীয়ে বিচাৰি পোৱা নাই নে তেওঁ ভয়তে আত্মগোপন কৰি আছে নে কোনোবা আত্মগোপন কৰি ৰাখিছে নে তেওঁ নিজাববীয়াকৈ আছে আৰু বহু কিছুমান কথাত তেওঁলোকে যিকেইজন অভিযুক্ত যিকেইজন মানে একিউজ তেওঁলোকে কৈছে যে আমি 1000 টকা দি মহিলাগৰাকীক জালুকবাৰীৰ পৰা লৈ আহিছিলোঁ সেই কথাটো কৈছিলে এই কথাৰ ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে এটা কথা চাওক আপুনি বেয়া কাম এটা বেয়া কামেই যিটো সমাজৰ বা বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে এইটো এটা খুব বেয়া কাম এগৰাকী মহিলাক পইচা দিয়ে আনক বা পইচা নিদিয়ে আনক সেইটো অপকৰ্ম কৰি পেলাই তেওঁলোকে ফেচবুকত আপুনি মই এটা সৰু উদাহৰণ দিছোঁ আপুনি আপোনাৰ এগৰাকী ছোৱালী আপোনাৰ জীৱনত গাৰ্লফ্ৰেণ্ড আছিল তেওঁৰ লগত বিভিন্ন আপোনাৰ গোপন সময়বিলাকৰ আপুনি ফটো আবদ্ধ কৰিছিলে মোবাইলত যেতিয়া ব্ৰেকআপ হ'ল আপুনি ফেচবুকত এৰি দিলে সেইটো কি অপৰাধ নহ'ব নেকি সেইটো অপৰাধ ঠিক তেনেকৈ এগৰাকী ছোৱালীয়ে যদিও নিজৰ সহমত আছিলে যদি সহমত আছিলেও তেওঁতো ভিডিঅ'টো ভাইৰেল কৰিবৰ কাৰণে দিয়া নজনৰ লগত নাথাকিব পাৰে নজনৰ নাথাকিব নহয় তাকেতো কৈছোঁ তেওঁ সহমত আছিলে নাই সেইটো কথা গম নোপোৱাকৈ মই ক'লো নাই বাতৰিটো কৰাৰ আগত সম্পূৰ্ণ এনালিচিছ থাকিব লাগে যে বস্তুটো কি হৈ আছে প্ৰকৃততে এতিয়া তেওঁলোকে যিটো ষ্টাইলত আমি যিমান দূৰলৈকে খবৰ পাইছোঁ আমাৰ বিশেষ সূত্ৰই যিটো খবৰ পাইছোঁ সেইটোতো সম্পূৰ্ণভাৱে বলৎকাৰ বুলি আমি গম পাই আছোঁ এতিয়ালৈকে আৰু তেনেকুৱা এজনী ছোৱালীক এনেকুৱা ধৰণৰ এটা কৰ্ম কৰাৰ পিছত নাৰী সমাজৰ যিসকল ব্যক্তি যিসকল মুখিয়াল ব্যক্তি যিসকলে সততে আৰু বুদ্ধিজীৱীসকলকো কওঁ এইবিলাকৰ ওপৰত কোনো মাত নামাতে এইবিলাকৰ ওপৰত বাতৰি পৰিৱেশন নকৰে টক শ্ব' নহয় এইবিলাকৰ ওপৰত টক শ্ব' হৈ দুদিন বস্তুটো ওলালে আৰু তাৰপিছত কি হৈ যায় দুদিনৰ পিছত মানে বস্তুটো লুকাই গুচি যায় কিন্তু এই ঘটনাটোত জড়িত আছিলে মই নামকেইটা কৈ দিছোঁ ৰিপৰ্টাৰ এনে দৰ্শকক হয়তো আপোনাৰ নামটো নাজানিব পাৰে কুলদীপ নাথ আছে তেওঁ 23 বছৰ বয়স তেওঁৰ ঘৰ হৈছে বৰাগাঁও গড়চুক তাৰপিছত আছে পিংকু দাস তেওঁ 18 বছৰ বয়স তেওঁৰ বৰাগাঁৱতে ঘৰ নিজৰাপাৰ নেক্সট আছে সৌৰভ বড়ো তেওঁৰ এজ 20 বছৰ তেওঁ গড়চুকৰে হয় দীপংকৰ মুখিয়া তেওঁৰ 21 বছৰীয়া তেওঁৰ ঘৰ তেতেলীয়া আন এগৰাকী আছে বিজয় ৰাভা তেওঁ 22 বছৰীয়া ৰাভা বুলি কোৱাজনে কিন্তু বাৰে বাৰে তেওঁ সংবাদ মাধ্যমৰ আগতো কোৱা দেখিছোঁ তেওঁ কৈছে যে এই গোটেই কাহিনীটো ৰেকৰ্ডিং কৰা বুলি কৈছে মানে তাক ফচুৱা বুলি সি কৈ আছে বাৰে বাৰে কৈ আছে সি নিজে কৈছে সেইটো কথা শুনিছোঁ মই আমাৰ ৰেকৰ্ডিংটো যে তেওঁ নাই ইনভলভ নাই বুলি কৈছে আছিল লগত গ্ৰুপটোৰ লগত আছিলে কিন্তু ঘটনাটো সি ইনভলভ নাই বুলি কৈছে কিন্তু আৰক্ষীয়ে তদন্ত কৰিব আৰক্ষীয়ে সঁচা মিছা উলিয়াব সেইটো যিটো গ্ৰেপ্তাৰ কৰা নাই গগন দাস আছে আৰু মৃণাল ৰাভা আৰু ৰবীন দাস আৰু এজন লাষ্টত শেহতীয়াকৈ আৰক্ষীয়ে এৰেষ্ট কৰিছে মই নামকেইটা আৰক্ষীয়ে পঠোৱা গ্ৰুপৰ পৰাই কৈ আছোঁ মই আৰু শেষৰজন এৰেষ্ট কৰিছে লাষ্টৰ দিনা তেওঁ পলাই আছিলে কৃষ্ণ ৰয় নে কৃষ্ণ বৰ্মন সেনেকুৱা টাইপৰ তেওঁ পলাই আছিলে তেওঁকো ইতিমধ্যে এৰেষ্ট কৰিছে 9টা যিটো কালপিত আৰক্ষীয়ে আচলতে আৰক্ষী ক'বলৈ যে আৰক্ষী ছাকচেছ আৰক্ষীয়ে মানুহে আৰক্ষীটো ৰখি থাকিব নোৱাৰে কোনোবা অপৰাধ কৰিব আৰক্ষী গৈ ধৰিব অপৰাধ কৰাৰ পিছত যেতিয়া ঘটনাটো পোহৰলৈ আহিব কিন্তু আৰক্ষীৰ এটা দায়িত্ব আছে যে আৰক্ষীয়ে এইবিলাকৰ ওপৰত সজাগতা কৰিব লাগে অকল যে ৰাস্তাত পেট্ৰলিং কৰিলে যে সজাগতা হ'ব এইটো কথা নহয় এনেকুৱা ধৰণৰ সজাগতা হ'ব লাগে যে ইয়াৰ ওপৰত এনেকুৱা হ'লে এনেকুৱা হয় আগতে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি দেখোঁ যে আৰক্ষীৰ শীৰ্ষ বিষয়াবিলাক গৈ জনসাধাৰণৰ মাজত সজাগতা সভা পাতে
মই গ্যাৰান্টি দি ক'ব পাৰোঁ মই আপোনাৰ কথাটোক মই এক্সেক্টলি মই কাৰেক্ট বুলি কৈছোঁ তাৰে লগতে কিন্তু অভিভাৱকৰ কৰণীয় আছে ল'ৰাকেইটা কিন্তু 18 বছৰৰ পৰা 23 বছৰলৈকে আছে 18 19 20 21 22 23 নহয় মাক বাপেকবিলাকে এই বয়সটো কিন্তু শিশু ল'ৰা ছোৱালী কিন্তু ভয়াৱহ আৰু তেওঁলোকে ড্ৰাগছ আৰু মদ খাওঁ বুলি কৈছে এতিয়া কথাটো হ'ল ড্ৰাগছ আৰু মদে সমাজখন এনেকুৱাকৈ লৈ লৈছে আপুনি আজি মই ক'লো না আপুনি যদি ক'ৰবাত ড্ৰাগছ বিকি আছে আপুনি যদি ধৰিবলৈ যায় আপোনাক ড্ৰাগছ পেডলাৰে হয়তো আজি ৰাতিৰ ভিতৰত আপোনাক শেষ কৰি দিব সিহঁতৰ ইউনিটিটো এনেকুৱা বেয়া শক্তিৰ গুৱাহাটীৰ ডেইলি যেতিয়া আমি নিউজ চাওঁ কিমান ড্ৰাগছ এৰেষ্ট চিজ কৰি আছে কিন্তু ড্ৰাগছ কমাব পৰা নাই হয়তো আৰক্ষীৰ সজাগতা হয়তো অভিভাৱকৰ যিটো তেওঁলোকৰ ল'ৰা ছোৱালীৰ সমাজ আৰু আৰক্ষীৰ মাজত এটা ব্যৱধান আহি গৈছে যাৰ কাৰণে এনেকুৱা অপৰাধমূলক ঘটনাবিলাক খুব বাঢ়ি গৈছে গাঁৱে গাঁৱে মদ হৈ গৈছে গাঁৱত আপুনি এতিয়া যাওক না বহুত গাঁৱত আপুনি ভিতৰৰ ফালে যদি যায় দেশীয় খুৰা বুলি এটা খুৰা প্ৰচাৰ কৰি দিছে যিটো দেশীয় খুৰাটো খোৱাৰ লগে লগে লোকেল চুলাই সেইটো পাৰ্মিট দিছে বুলি কয় আৰু চৰকাৰে কি কৰিছে জেগাই জেগাই মদৰ দোকান খুলি দিছে সেই মদৰ দোকানবিলাক খাই এনেকুৱা ধৰণৰ অপকৰ্মবিলাক কৰিবই কিন্তু আচৰিত কথা লাগিছে যে যিটো ঘটনাৰ কথা আমি আজি ডিছকাছ কৰি আছোঁ সেই ঘটনাটোৰ যিটো আলম লোৱা যায় যে এটা মন্দিৰ দুৰ্গামাৰ এটা মন্দিৰ য'ত আমি সহস্ৰজনে সহস্ৰাধিক মানুহে বা সকলোৱে আমি তাত পূজা কৰোঁ দেৱী মাক আমি পূজা অৰ্চনা কৰোঁ বা তেওঁক মানোঁ কিন্তু সেই কেম্পাছটোত তেওঁলোকে নিবলৈ সাহস কৰিছে কাৰণ এটাই যে সেই স্থানটোত না তেওঁলোকে ভাবে যে এতিয়া মন্দিৰত কোনো নাহে ৰাতি তেওঁলোকে যিয়ে কৰক যেনে প্ৰকাৰৰ মহিলাগৰাকীক লৈ গ'ল বা যুৱতীগৰাকীক লৈ গ'ল কিন্তু নজন ক্ৰিমিনেলবিলাকৰ দুটা আপোনাক মই বস্তু দেখাওঁ তেওঁলোকে মন্দিৰত কৰিছে আৰু ঢিং কাণ্ডটো যদি আপুনি চায় সেইটো আপোনাৰ শ্মশানত কৰিছে য'ত মানুহক মানে য'ত মানুহ নাযায় সেইটো হৈছে সিহঁতৰ মানুহ যায় কিন্তু দিনত যায় ৰাতি সিহঁতে সেইটো বস্তু মানে আগতীয়াকৈ সিহঁতৰ প্লেন থাকে যে কোনখিনি জেগাত কৰিম কেতিয়াও ছাডেনলি মন্দিৰটোত যাব লাগিব বুলি এজন মই ভাবোঁ নৰপিশাচৰ কেতিয়াও মনলৈ নাহে ঠিক তেনেকৈ শ্মশানত গৈ বা মন্দিৰত গৈ এনেকুৱা মই যেতিয়া এই ঘটনাটো মই দেখিছোঁ গা নোম শিয়ৰি উঠিছে ঠিক তেনেকৈ মই যেনেকৈ ঢিঙলৈ গৈছোঁ যেতিয়া কৈছে শ্মশানত কৰিছে এনেকুৱা ধৰণৰ কাণ্ড মানে কি কাৰণে এই বস্তুবিলাক হৈ আছে আমাৰ তাৰ কোনো এনালিচিছ নাই আৰু মেইনলি সমাজ ঠিক হ'ব লাগিব আৰু এটা কথা মই এইখিনিতে আপোনাৰ আলমতে কৈছোঁ যে যিটো ড্ৰাগছৰ কথা কৈছে নিজৰ গাঁওখনত বা নিজৰ চুবুৰীত প্ৰত্যেকজন মানুহে জানে যে কোনে ড্ৰাগছ বেছি আছে কোনে ড্ৰাগছ খাই আছে কোনে ড্ৰাগছ পেডলাৰ কোন ড্ৰাগছৰ বেপাৰী কোন হ'লচেলাৰ প্ৰত্যেক মানুহে জানে কিন্তু মানুহখিনি এইকাৰণে নকয় যে চুবুৰী ল'ৰাটোক কোৱাৰ লগে লগে দিনত ক'ব কাৰণ চব গোটেইখিনি মানুহ একত্ৰিত নহয় কিন্তু একাংশ জেগাত কিন্তু মুছলিম এলেকাত আমি গম পাইছোঁ যে কিছুমানৰ জানাজানি নিদিবলৈ এনাউন্স কৰি দিছে যে সেইটোতো ময়ো লিখিছোঁ সেই বস্তুটো কিন্তু ভাল কাম কৰিছে যদি এনেকুৱা কিতাপবোৰ যদি গোটেই চুবুৰী মানুহে যদি লগ লাগি একত্ৰিত হয় যদি 100জন মানুহে এটাৰ বিৰুদ্ধে যদি যাব নহয় সি ড্ৰাগছ পেডলাৰ তাৰ পৰা পলাই পতং দিব লাগিব নাই সেইটো নকৰে নহয় আজিকালি মানুহৰ মানসিকতা কি হ'ল আপুনি দুজন মানুহ যেতিয়া আগবাঢ়ি যাব বেয়াটোৰ বিৰুদ্ধে মাত মাতিবলৈ লাহেকৈ সেই টকা থকা মানুহজনে 2 টকা দি দিলে মানে ই বহি দিলে পুলিচ আহিলে ক'ব মই গম নাপাওঁ নহয় এইডোখৰত মদ বিক্ৰী কৰে নি এইডোখৰত ড্ৰাগছ বিক্ৰী কৰে মই ছাৰ গম নাপাওঁ মই নাজানো এই যিটো মই এইখিনিতে মই দৰ্শকক জনাইছোঁ যে আমি যিহেতু আজি মুখ্য কথাটো হ'ল যে যিটো জঘন্য ঘটনা সংঘটিত হৈছিলে গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত সেই ঘটনাৰ যিসকল অপৰাধী সেই অপৰাধী ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে তেওঁলোকক তদন্ত কৰি আচলতে কোন দোষী কোন বিনা দোষী তেওঁলোকৰ মাজৰ আৰু মহিলাগৰাকীৰ যি কথা ওলাইছে তেওঁক টকা দি আনিছিলে সেইবিলাক সঁচা মিছা কি ঘটনা কি কথা গোটেই আৰক্ষী ইতিমধ্যে যিটো তদন্ত চলাই আছে আৰক্ষীৰ তদন্তৰ পোহৰলৈ আহিব আচলতে ঘটনাটো কি আছিল কিন্তু যে বলাৎকাৰ কৰিছিলে সেই ভিডিঅ'টো ভাইৰেল কৰিছে সেইটো কথা সঁচা কথা তাৰ কাৰণে তেওঁলোক অভিযুক্ত 100% হয় তেওঁলোকে দোষী আৰু দোষীৰ শাস্তি তেওঁলোকে পাব আৰু এই ঘটনাৰ সবিশেষ ইতিমধ্যে যিটো ছ'চিয়েল মিডিয়াত আৰম্ভ হৈছে সেই কথা হয়তো নিশ্চয়কৈ প্ৰত্যেকজন ব্যক্তিয়ে গম পাইছে সেইবিলাক কথা নানি হয়তো আৰক্ষী হয়তো জানিব পাৰে যে আচলতে ঘটনাটো বেলেগ ঘটনা বেলেগ হয়তো সেইকাৰণেও হয়তো তেওঁলোকক গুৰুতৰ শাস্তি নিদিব পাৰে সেই কথা হয়তো মহানগৰ আৰক্ষীয়ে বা অসম আৰক্ষীয়ে হয়তো সময়ত তেওঁলোকক প্ৰকাশ কৰিব হয়তো প্ৰকাশ লাহে লাহে হ'ব আৰু ইয়াৰ পিছত দোষীক কেনেধৰণৰ শাস্তি বিহিব সেয়া কিন্তু সকলো মানুহে লক্ষ্য কৰি আছে আৰু আমাৰ আজি অনুষ্ঠানত বিশিষ্ট অভিনেতা জনপ্ৰিয় অভিনেতা বৈকুণ্ঠ প্ৰিন্স লগতে তেওঁ যিহেতু নদী আৰু নাৰীৰ জাগ্ৰত শক্তিৰ তেওঁ মুখ্য সচিব তেওঁলোকো আগবাঢ়ি যাওক এইবিলাক কামত আমিও সহযোগ কৰিম আৰু সকলো ৰাইজে তেওঁলোকক সহযোগ কৰিব বুলি আশা কৰিছোঁ ধন্যবাদ